কলিৰ যুগত বঢ়িয়া ও মনুষ্য জীৱন বঢ়িয়া আয়ুস হৈছে অল্পমান হত্যা হিংসা ত্যাগ কৰি বঢ়িয়া লোৱা হবে আমি সকলোৱে ঈশ্বৰৰ নাম প্ৰসংগ কৰিব লাগে আৰু ভক্তিভাৱে আমি কি কৰিব লাগে ভগৱানৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হ'ব লাগে কিয় জানেনে ঈশ্বৰে সকলোখিনি দিয়ে কোনোদিনে কাকো অন্যায় নকৰে আৰু যিখিনি পূৰ্বজন্মৰ কৰ্মফল সেইখিনিতো আমি পামেই ন তাৰ মাজত যিখিনি আমি ভোগ কৰিব লগা আছে আমি এই জন্মতে ভোগ কৰিম গতিকে কোনো নিৰাশ হ'ব নালাগে সকলোৱে এইটোৱে ভাবিব লাগে যে আমি এতিয়া প্ৰেজেন্ট যিখিনি কাম কৰি আছো যেন মানে আকৌ অহা জন্মত আমি ভাল ফল ভোগ কৰিব পাৰো ধন্যবাদ